In this video, we are going to learn the lesson number 6 of our new English textbook. The name of the lesson is An Indomitable Spirit. I'm going to describe this lesson in Assamese. So, let's begin the lesson. The lesson to নাম to অসমীয়া অৰ্থটো এনেকুৱা ধৰণে হ'ব An Indomitable Spirit মানে অদম্য সাহস, দুৰ্বাৰ সাহস এনেকুৱা ধৰণে হ'ব। ঠিক আছে? তো বিফৰ মুভিং টু দ্য মেইন চেপ্টাৰটো আৰম্ভণিতে কেইগৰাকীমান খেলুৱৈৰ ফটো দিছে আৰু তেখেতসকল কোনকেইটা পাৰ্টিকুলাৰ খেলৰ লগত জড়িত আমাক মিলাবলৈ দিছে। ঠিক আছে, চাওঁচোন ইয়াতে কি লিখি দিছে। Look at the pictures below. তলত দিয়া ফটো কেইখনলৈ মন কৰা। The people in the pictures are all great Indian personalities, sports persons. তো ইয়াতে কি ক'লে যে এই ফটোত দিয়া গোটেই কেইগৰাকী হৈছে মহান প্ৰসিদ্ধ ভাৰতীয় খেলুৱৈ তেনেকৈ কৈছে। তাৰপিছতে দিলে যে match their pictures with the sports they are associated with. তো ইয়াতে তেখেতসকল কোনকেইটা পাৰ্টিকুলাৰ গেমছৰ লগত জড়িত তাত আমাক মিলাবলৈ কৈছে, মেটচ কৰিবলৈ কৈছে কলম এ কলম বিৰ লগত। তো আমি সকলোৱে চিনি পাইছোঁ এইগৰাকী হৈছে লভলীনা বৰগোহাঁই। তো লভলীনা বৰগোহাঁই বক্সিঙৰ লগত জড়িত সকলোৱে জানো আমি। তাৰপিছতে আহিলে নীৰজ চোপ্ৰা জেভলিন থ্ৰ'। তাৰপিছতে এইগৰাকী হৈছে দীপা মালিক আৰু দীপা মালিক এগৰাকী পেৰা এথলেটিক্স হয়। তাৰপিছত শচীন তেণ্ডুলকাৰ ৰিলেটেড উইথ দ্য স্পৰ্টছ ক্ৰিকেট। তাৰপিছতে আহিলে এগৰাকী প্ৰকাশ পাডুকন। হি ইজ বেচিকেলি নাও 17 years old, কিন্তু হি ইজ এ ফেমাছ ফৰ্মাৰ বেডমিণ্টন প্লেয়াৰ ফ্ৰম ইণ্ডিয়া। তো এই ক্ষেত্ৰত প্ৰকাশ পাডুকন ঠিক আছে, তেখেত বেডমিণ্টনৰ লগত জড়িত। আৰু এইগৰাকী হ'ল বাইচুং খুটীয়া ৰিলেটেড উইথ দ্য স্পৰ্টছ ফুটবল। ঠিক আছে, সকলোৱে গম পালোঁ। তাৰপিছত তলত কি দিলে হু ইজ ইয়ৰ ফেভাৰেট স্পৰ্টছ পাৰ্চনেলিটি। তো আমাক সুধিছে যে হু ইজ ইয়ৰ ফেভাৰেট স্পৰ্টছ পাৰ্চনেলিটি, তোমাৰ প্ৰিয় খেলুৱৈ কোনগৰাকী এনেকৈ সুধিছে। চে ফিউ লাইনছ এবাউট হিম অৰ হাৰ অৰ এবাউট এনি স্পৰ্টছ পাৰ্চনেলিটি। তো ইয়াতে ক'লে যে এতিয়া ইয়াতে আমাক ছগৰাকী খেলুৱৈ প্ৰসিদ্ধ খেলুৱৈৰ ফটো দিলে, নাম দিলে আৰু তেখেতসকল জড়িত খেলকেইটাৰ স্পৰ্টছ কেইটাৰ নাম দিলে। কিন্তু কথাটো হ'ল কি ইয়াৰ উপৰিওতো আৰু বহুত প্ৰসিদ্ধ প্ৰত্যেকটো খেলৰ লগত জড়িত আমাৰ ভাৰতীয় খেলুৱৈ আছে বা অসমৰ পৰাও আছে যথেষ্ট। গতিকে আমাক কি কৈছে যে তুমি ভাল পোৱা যিকোনো এগৰাকী খেলুৱৈৰ বিষয়ে কোৱা, কিছু কথা ক'বলৈ কৈছে। আৰু পপুলাৰ নহ'লেও মানে কোনোবা এনি আদাৰ স্পৰ্টছ পাৰ্চনেলিটিৰ বিষয়ে হ'লেও তোমাক ক'বলৈ কৈছে। ঠিক আছে, আমি পাৰিম, যত্ন কৰিলে কিয় নোৱাৰিম। তো নাও লেটছ মুভ টু দ্য চেপ্টাৰ। তো আমি ফটোখনলৈ মন কৰোঁতে আমি গম পাইছোঁ যে এই ফটোখনত বেছিকেলি কনভাৰ্চেশ্যন এটা হৈ আছে এজন ৰিপৰ্টাৰ আৰু এগৰাকী ছাত্ৰীৰ মাজত। ঠিক আছে, কোন কি কথা এখন স্কুল আমি মন কৰিব পাৰিছোঁ আৰু ইয়াতে কিবা অনুষ্ঠান হৈছে সম্ভৱ। ঠিক আছে, আমি চাওঁচোন ইয়াতে কি লিখি দিছে। মিছ অনামিকা পেগু হেজ বিন এৱাৰ্ডেড দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড। তো কি ক'লে যে অনামিকা পেগু নামৰ এগৰাকী মহিলা খেলুৱৈ হেজ বিন এৱাৰ্ডেড দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড, ৰাজ্যিক ক্ৰীড়া সন্মানেৰে সন্মানিত কৰা হৈছে। এগৰাকী খেলুৱৈক ৰাজ্যিক ক্ৰীড়া সন্মানেৰে সন্মানিত কৰা হৈছে আৰু তেখেতৰ নামটো কি দিছে মিছ অনামিকা পেগু। চি হেজ বিন ইনভাইটেড টু বাণীপুৰ এম ভি স্কুল ফৰ পাব্লিক ফেলিচিটেশ্যন। তো ৰাজহুৱা সম্বৰ্ধনাৰ বাবে তেখেতক বাণীপুৰ এম ভি স্কুললৈ নিমন্ত্ৰণ জনোৱা হ'ল। ঠিক আছে, After the felicitation program, she has been interviewed by a correspondent of a sports channel. So after the interview interview program after the felicitation program অৰ্থাৎ সম্বৰ্ধনা অনুষ্ঠানটো শেষ হৈ যোৱাৰ পাছত she has been interviewed by a correspondent of a sports channel. তো এটা ক্ৰীড়া সম্বন্ধীয় এটা চেনেল আমি সকলোৱে বুজি পাইছোঁ, নিউজ চেনেল ধৰণৰ। সেইটো পাৰ্টিকুলাৰ কি চেনেল আছিলে, স্পৰ্টছ চেনেল। তাতে ক্ৰীড়া জগতৰ যোনখিনি সংবাদ থাকে তাক প্ৰেৰণ কৰা হয়, বাৰ্তা প্ৰেৰণ কৰা ক্ৰীড়া জগতৰ লগত জড়িত সংবাদসমূহ বাৰ্তাসমূহ প্ৰেৰণ কৰা হয়। এই তেনেকুৱা এটা চেনেলৰে এগৰাকী কৰিছপণ্ডেণ্ট মানে সংবাদদাতা, সেই চেনেলটোৰ সংবাদদাতা এজনে তেখেতৰ ইণ্টাৰভিউ লৈছে। আমি ফটোখনত ধৰিব পাৰিছোঁ এগৰাকী হৈছে মিছ অনামিকা পেগু আৰু তেখেত ৰাজ্যিক ক্ৰীড়া সন্মানেৰে সন্মানিত হোৱাৰ বাবে বাণীপুৰ এম ভি স্কুললৈ তেখেতক নিমন্ত্ৰণ কৰি এখন সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি তেখেতক সম্বৰ্ধনা জনোৱা হ'ল। আৰু সেই সম্বৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ পিছতে স্পৰ্টছ চেনেলৰ এগৰাকী ইণ্টাৰভিউৱাৰে সংবাদদাতাই তেখেতক ইণ্টাৰভিউ লৈছে। ঠিক আছে, তাৰপিছত কি লিখিলে এণ্ড দ্য ইণ্টাৰভিউৱাৰ নেম ইজ মিষ্টাৰ সুনীল গগৈ। তো এখেতৰ নাম কি দিলে, এই যোনগৰাকী সংবাদদাতা তেখেতৰ নামটো কৈছে মিষ্টাৰ সুনীল গগৈ। আৰু কাক ইণ্টাৰভিউ লৈছে, মিছ অনামিকা পেগু। বুজি পাইছোঁ সকলোৱে। লেটছ ৰিড দ্য ইণ্টাৰভিউ টু ন' দ্য জাৰ্নি অফ মিছ অনামিকা পেগু। তো আমাক কি ক'লে যে এই ইণ্টাৰভিউটো আহাচোন, আমি ইণ্টাৰভিউটো পঢ়োঁ আৰু অনামিকা পেগুৰ যোনটো জাৰ্নি, তেখেতৰ ক্ৰীড়া জগতত খ্যাতি অৰ্জন কৰাৰ বাবেই তেখেতক এটা সন্মানেৰে সন্মানিত কৰা হৈছে। গতিকে তেখেতৰ সেই সুদীৰ্ঘ জাৰ্নিটো, তেখেতৰ যোনখিনি কষ্ট বা একাগ্ৰতাৰ বলত তেখেতে সেই সন্মানটো পাবলৈ সক্ষম হ'ল, তাৰ সেই জাৰ্নিটোৰ বিষয়ে আমাক পঢ়িবলৈ কৈছে। Interviewer:
হেল্ল' মিছ অনামিকা পেগু ইণ্টাৰভিউৱাৰ মানে মিষ্টাৰ সুনীল গগৈ ইণ্টাৰভিউই হৈছে মিছ অনামিকা পেগু ইণ্টাৰভিউৱাৰ মানে যোনে ইণ্টাৰভিউটো লৈছে আৰু ইণ্টাৰভিউই হৈছে যাক লৈছে ইণ্টাৰভিউটো যোনে ইণ্টাৰভিউটো দিছে ঠিক আছে ইণ্টাৰভিউৱে কি ক'লে হেল্ল' ইউ কেন কল মি অনামিকা তো প্ৰতি সম্ভাষণ জনাইছে যে ইউ কেন নমস্কাৰ বা তেনেকুৱা ধৰণৰ আৰু ইউ কেন কল মি অনামিকা আপুনি মোক অনামিকা বুলিয়ে সম্বোধন কৰিব ইণ্টাৰভিউৱাৰে ক'লে কংগ্ৰেচুলেশ্যন অনামিকা কি বুলি ক'লে যে আন্তৰিক অভিনন্দন অনামিকা এনেকৈ ক'লে ইণ্টাৰভিউই থেংক ইউ অশেষ ধন্যবাদ ইণ্টাৰভিউৱাৰ হোৱাট এ গ্ৰেট ফিট এট ছাচ এ য়ং এজ কি এক মানে সাফল্য কি এক সাহসিকতাৰ কাম কৰিছা ইমান কম বয়সতে তুমি এটা বহুত সাহসিকতাৰ সাফল্য অৰ্জন কৰিছা এনেকৈ ক'লে ইউ আৰ এ ৰাইজিং ষ্টাৰ ইন দ্য ফিল্ড অফ পেৰা এথলেটিক্স ইন আছাম তো কি ক'লে যে পেৰা এথলেটিক্সৰ ক্ষেত্ৰখনত তুমি অসমৰ বাবে এটা ৰাইজিং ষ্টাৰ অৰ্থাৎ উদিত সূৰজ মানে তোমাক অনুকৰণ কৰিব উঠি অহা প্ৰজন্মই তোমাক অনুসৰণ কৰিব আৰু তোমাৰ পৰা আদৰ্শ লৈ বাকী আমাৰ পিছৰ প্ৰজন্মটো আগবাঢ়ি যাব অসমৰ বাবে তুমি এটা উদিত সূৰজ তুমি দহৰ অনুপ্ৰেৰণা হ'বা মানে তেখেতক একচুৱেলি প্ৰশংসা কৰিছে ঠিক আছে বাট এ গ্ৰেট ফিট মানে এইটো সাফল্য সাহসিকতাৰ কি এটা সাহসিকতাৰ কাম কৰিছা তুমি এনেকৈ ক'লে ইণ্টাৰভিউই থেংক ইউ ধন্যবাদ জনালে ইণ্টাৰভিউৱাৰ এট হোৱাট এজ ডিড ইউ ষ্টাৰ্ট ৰানিং তো বেচিকেলি আমি এতিয়া গম পালোঁ যে মিছ অনামিকা পেগু ইজ ৰিলেটেড উইথ দ্য স্পৰ্টছ ৰানিং তো তেখেতে কি কৰিছিলে ৰানিং কৰিছিলে ঠিক আছে আমি গম পালোঁ এইখিনিকে কিন্তু আমি এইখিনিতে এটা কথা মন কৰিব লাগিব যে ইয়াতে যোনটো শব্দ দিলে টাৰ্ম দিলে পেৰা এথলেটিক্স পেৰা আমি এতিয়া মই তোমালোক আমি ইয়াতে আগতেও পালোঁ না ইয়াতে যোনগৰাকী দীপা মালিক দিছিলোঁ দীপা মালিক কোনটো স্পৰ্টছৰ লগত জড়িত বুলি ক'লোঁ পেৰা এথলেটিক্স তেখেত এগৰাকী পেৰা এথলেটিক্স হয় ঠিক আছে তো এই পেৰা এথলেটিক্সনো কি পেৰা এথলিট মানে এজন পেৰা এথলিট আৰু তেখেত জড়িত গেমটো হৈছে পেৰা এথলেটিক্স বাকী গোটেইসকল হৈছে নৰ্মেল খেলুৱৈ মানে তেখেতসকল কমন পিপুলে যোনখিনি খেল মানে কমন স্পৰ্টছ পাৰ্চন ঠিক আছে নৰ্মেল স্পৰ্টছ পাৰ্চন বাট হি ইজ স্পেচিয়েল ওৱান ঠিক আছে আৰু ঠিক তেনেদৰে অনামিকা পেগু স্পেচিয়েল ঠিক আছে বিশেষভাৱে সক্ষম তেখেতৰ এইডালৰ পৰা আমি গম পাইছোঁ যে তেখেত মানে সচৰাচৰ নৰ্মেল পিপুলে খোজকঢ়াৰ ধৰণে খোজকাঢ়িবলৈ তেখেত অক্ষম ঠিক আছে তেখেতে সেইবাবে এইডালৰ সহায় লৈ পেলাই খোজকাঢ়িবলগীয়া হৈছে গতিকে তেখেত হৈছে বা তেনেকুৱা ধৰণৰ ব্যক্তিসকল যদি খেলৰ লগত জড়িত হৈ পৰে তেখেতসকলক আমি ক'ম হি অৰ চি ইজ এ পেৰা এথলেটিক্স ঠিক আছে তো আমি এই পেৰা এথলিটনো কি পেৰা এথলিট মানে এখেত হ'ল পেৰা এথলিট তো পেৰা এথলিট শব্দটোৰ অৰ্থটো কি সেইটো অকণমান জানিবলৈ যত্ন কৰিছোঁ ইংলিছতে মই তোমালোকক কৈ দিছোঁ শুনা A para-athlete is a sports person with a physical, visual or intellectual disability who takes part in sports competitions specially designed for them, such as Paralympic Games. বুজি পালা কি ক'লে যে পেৰা এথলিট ইজ এ স্পৰ্টছ পাৰ্চন উইথ ফিজিকেল ভিজুৱেল অৰ ইণ্টেলেকচুৱেল ডিচেবিলিটি যেতিয়া কোনো এজন খেলুৱৈ তেখেতে খেলটো খেলিব কিন্তু তেখেতে খেলটো সচৰাচৰ কমন নৰ্মেল পিপুলসকলে নৰ্মেল মানুহখিনিয়ে অংশগ্ৰহণ কৰা খেল এটাত তেখেতে গৈ অংশগ্ৰহণ নকৰে তেখেত স্পেচিয়েলি ডিজাইন স্পৰ্টছসমূহত অংশগ্ৰহণ কৰিব স্পৰ্টছ কম্পিটিশ্যনসমূহত অংশগ্ৰহণ কৰিব তাত য'ত কেৱল মাত্ৰ সেই পেৰা এথলিটসকলে অংশগ্ৰহণ কৰিব বুজি পাইছোঁ সকলোৱে এই পেৰা এথলিট ইজ এ স্পৰ্টছ পাৰ্চন পেৰা এথলিট হৈছে এনেকুৱা এজন স্পৰ্টছ পাৰ্চন যাৰ উইথ এ ফিজিকেল ভিজুৱেল আৰু ইণ্টেলেকচুৱেল ডিচেবিলিটি যাৰ ফিজিকেলি শাৰীৰিকভাৱে ভিজুৱেলি বা চাক্ষুক দিশৰ পৰা দৃষ্টিগত কিছু দুৰ্বলতা থাকিব পাৰে বা ইণ্টেলেকচুৱেল ডিচেবিলিটিও থাকিব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ মানুহখিনি যেতিয়া খেল এটাত অংশগ্ৰহণ কৰিব সেইটো তেখেতক আমি ক'ম হি অৰ চি ইজ এ পেৰা এথলিট who takes part in sports competition specially designed for them আৰু তেখেতসকলৰ বাবে বিশেষভাৱে ডিজাইন কৰা গেমসমূহতহে অংশগ্ৰহণ কৰিব পাৰিব ঠিক আছে মানে তেখেতসকলৰ গেমটোত গৈ আকৌ কমন স্পৰ্টছ পাৰ্চন এজনে নৰ্মেল স্পৰ্টছ পাৰ্চন এজনে অংশগ্ৰহণ নকৰে বুজি পালোঁ সকলোৱে স্পেচিয়েলি ডিজাইন ফৰ ছাচ এজ পেৰালিম্পিক গেমছ আৰু সেই এই অনামিকা পেগু হওক বা এইটো দীপা মালিক হওক এই তেখেতসকলে মানে যেনেকৈ আমাৰ এতিয়া নৰ্মেল অলিম্পিক হয় স্পৰ্টছৰ ঠিক আছে কিন্তু এই যোনখিনি বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে স্পৰ্টছ পাৰ্চনসকলৰ বাবে পেৰা এথলিটসকলৰ বাবে পেৰা অলিম্পিক হয় আৰু এইটো সেই প্ৰতি 4 বছৰৰ মূৰে মূৰে হয় ঠিক আছে মানে এতিয়া পেৰা অলিম্পিক কি বুলি যদি কয় আমি কি বুলি ক'ম পেৰা অলিম্পিক ইজ এ বিগ ইণ্টাৰনেশ্যনেল স্পৰ্টছ কম্পিটিশ্যন ফৰ এথলিটছ হু হেভ ফিজিকেল ভিজুৱেল অৰ ইণ্টেলেকচুৱেল ডিচেবিলিটি বুজি পালোঁ সকলোৱে পেৰা এথলিট মানে সেই খেলুৱৈজন আৰু তেখেতসকলে অংশগ্ৰহণ কৰা খেলটো হ'ব পেৰা এথলেটিক্স ঠিক আছে আৰু সেই তাৰ এটা হায়েষ্ট লেভেল কম্পিটিশ্যন হৈছে পেৰা অলিম্পিক ঠিক আছে এই পেৰা অলিম্পিক ইজ এ বিগ ইণ্টাৰনেশ্যনেল স্পৰ্টছ কম্পিটিশ্যন ফৰ এথলিটছ হু হেভ ফিজিকেল ভিজুৱেল অৰ ইণ্টেলেকচুৱেল ডিচেবিলিটি বুজি পালোঁ সকলোৱে তো এতিয়া যদি আমি অকণমান চাওঁ এই তেনেকুৱা ধৰণৰ 2 খেলুৱৈৰ বিষয়ে প্ৰথমতে ইয়াতে যোনটো আমি পালোঁৱেই দীপা মালিক আৰু এই দীপা মালিক কোনটো স্পৰ্টছৰ লগত জড়িত তেখেত পেৰা এথলেটিক্স আমি গম পালোঁ কিন্তু পেৰা এথলেটিক্স হ'লেও তেখেতে কোনটো খেল খেলে যেনেকৈ আমাৰ অনামিকা পেগুৱে ৰানিং কৰিছে দীপা মালিকে কি কৰিছিলে কি কৰে কোনটো স্পৰ্টছৰ লগত জড়িত শ্বটপুট ঠিক আছে তেখেতে ৰিঅ'ত হোৱা 2016ত ৰিঅ'ত হোৱা পেৰা অলিম্পিকত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলে বুজি পালোঁ তাৰপিছতে আমি যদি আৰু এজনৰ নাম কওঁ দেবেন্দ্ৰ জাজাৰিয়া বুলি এজন আছে তেখেত যেনেকৈ নীৰজ চোপ্ৰা নৰ্মেল জেভলিন থ্ৰ' কৰে এই যোনজন আছে দেবেন্দ্ৰ জাজাৰিয়া তেখেত গ'ল্ড মেডেল পাইছিলে জেভলিন থ্ৰ'ত
কোনটো জেভলিন থ্ৰ' পেৰা অলিম্পিকৰ জেভলিন থ্ৰ' ঠিক আছে তো পেৰা অলিম্পিকৰ জেভলিন থ্ৰ'ত তেখেতে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে ক'ত এথেন্সত হোৱা 2004 এথেন্সত হোৱা অলিম্পিকত তেখেতে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে তাৰ উপৰঞ্চি তেখেতে ৰিঅ' 2016 অলিম্পিকতো সন্মান পাইছে তাৰপিছতে টকিঅ'ত হোৱা 2020 পেৰা অলিম্পিকতো তেখেতে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে তাৰপিছতে আৰু এগৰাকী আছে তেখেত আৰু বহুত আছে মই ইয়াতে তোমালোকক সকলোৰে নাম কৈ দিয়া নাই ইণ্টাৰনেটত চাৰ্চ কৰিলে পেৰা অলিম্পিক পেৰা এথলিটছ ফ্ৰম ইণ্ডিয়া টু পাৰ্টিচিপেট অৰ চিকিউৰ মেডেলছ ইন পেৰা অলিম্পিক এনেকৈ মাৰি দিলে গোটেই লিষ্টখন আহি যাব ঠিক আছে অৱনী লেখাৰা বুলি এজন আছে তেখেত হ'ল তেখেতে গ'ল্ড মেডেল পাইছিলে 10 মিটাৰ শ্বুটিঙত তেখেতে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে টকিঅ'ত হোৱা 2022 টকিঅ' পেৰা অলিম্পিক্সত তেখেতে গ'ল্ড মেডেল পাবলৈ তেখেত হৈছে অৱনী লেখাৰাৰ বিষয়ে পালোঁ আমি দেৱেন্দ্ৰ জাজাৰিয়াৰ বিষয়ে পালোঁ দীপা মালিকৰ কথাটো ইয়াত দিছে ঠিক আছে বুজি পালোঁ ইমানলৈকে আমি সকলোৱে গতিকে পেৰা এথলিট কি পেৰা এথলেটিক্স কোন হয় আৰু পেৰা অলিম্পিক কি আমি অকণমান থুলমূলকৈ বুজিবলৈ যত্ন কৰিলোঁ নেক্সট কি দিছে কোনে এই প্ৰশংসাটো শুনাৰ পিছত ইণ্টাৰভিউগৰাকী অৰ্থাৎ অনামিকা পেগুৱে কি ক'লে যে ধন্যবাদ তাৰপিছত আহিলে ইণ্টাৰভিউৱাৰ এট হোৱাট ইজ ডিড ইউ ষ্টাৰ্ট ৰানিং সুধিলে যে তুমি কোন বয়সৰ পৰা ৰানিং কৰিবলৈ আৰম্ভ কৰিছিলা তাৰপিছতে কৈছে যে ইণ্টাৰভিউগৰাকীয়ে আই ষ্টাৰ্টেড ৰানিং এট 12 তো মই 12 বছৰ বয়সৰ পৰা ৰানিং কৰিবলৈ মানে ৰানিঙৰ লগত বা দৌৰৰ খেলটোৰ লগত জড়িত হৈ বাট ৰিগৰাছ ট্ৰেইনিং বিগেন এট 14 এইটো যোনটো মোৰ কঠোৰ অধ্যাপকাই বা কঠোৰ যোনখিনি মোৰ প্ৰেক্টিছ কিমান বছৰ বয়সৰ পৰা হৈছিলে 14 বছৰ বয়সৰ পৰা ইণ্টাৰভিউগৰাকীয়ে ক'লে হু ইণ্ট্ৰডিউচ ইউ টু ৰানিং তো তোমাক কোনে ৰানিং মানে এই দৌৰ খেলটোৰ লগত তোমাক কোনে চিনাকি কৰি দিলে কোনে পৰিচয় কৰাই দিলে ইণ্টাৰভিউৱে মিষ্টাৰ ৰতন পাটৰ মাই ফিজিকেল থেৰাপিষ্ট এনকাৰেজড মি টু ট্ৰাই এডাপ্টিভ ৰানিং তো ইণ্টাৰভিউগৰাকীয়ে অনামিকা পেগুক বেচিকেলি ৰানিং স্পৰ্টছটোৰ বাবে অনুপ্ৰাণিত কৰা ব্যক্তিজন হ'ল মিষ্টাৰ ৰতন পাটৰ তেখেত কোন আছিলে মাই ফিজিকেল থেৰাপিষ্ট মোৰ তেখেতক ফিজিকেল থেৰাপিষ্ট মানে বিশেষভাৱে সক্ষম যিহেতু তেখেত অনামিকা পেগু গতিকে তেখেতক থেৰাপিৰ প্ৰয়োজন আৰু সেই থেৰাপিষ্টজনৰ নাম হৈছে মিষ্টাৰ ৰতন পাটৰ আৰু তেখেতেই অনামিকা পেগুক উৎসাহিত কৰিছিলে যে তুমি ৰানিঙৰ লগত জড়িত হৈ পৰা বা ৰানিং খেলটো তুমি তাত অংশগ্ৰহণ কৰা এনেকুৱা ধৰণে তেখেতক অনুপ্ৰাণিত কৰিছিলে এডাপ্টিভ ৰানিং ইজ বেচিকেলি কি হ'ব মানে নৰ্মেল পিপুল আমিতো যেতিয়া যেনেকৈ মন গ'ল ধৰা দৌৰিব সক্ষম হৈছোঁ কিন্তু যোনজন অকণমান ফিজিকেলি চেলেঞ্জ পাৰ্চন একচুৱেলি কি হয় এই যোনসকল শাৰীৰিকভাৱে অক্ষম ব্যক্তি তেখেতসকলক আজিকালি বৰ্তমান সময়ত শাৰীৰিকভাৱে অক্ষম ব্যক্তি বুলি কোৱা নহয় ডিজেবল পাৰ্চন বুলি কোৱা নহয় ঠিক আছে তেখেতসকলক কি বুলি কোৱা হয় বিশেষভাৱে সক্ষম ব্যক্তি স্পেচিয়েলি এবল পাৰ্চন বুলি কোৱা হয় ঠিক আছে কাৰণটো আমি সকলোৱে জানোৱেই কাৰণ কোনোবা এজন যদি আমাৰ সমনীয়া ছাত্ৰ ছাত্ৰী আছে তেনেকুৱা ধৰণৰ বিশেষভাৱে সক্ষম তেখেত হয়তো খোজ কঢ়াৰ ক্ষেত্ৰত তেখেতৰ কিবা অসুবিধা এটা থাকিব পাৰে কিন্তু তেখেতে হয়তো ড্ৰয়িং ভাল কৰিব বা তেখেতৰ চিন্তা শক্তি যথেষ্ট উন্নত হ'ব বা তেখেতে ভাল গান গাব পাৰিব ঠিক আছে এনেকুৱা বহুত উদাহৰণ আমি টিভিয়ে বা ছ'চিয়েল মিডিয়াও দেখি মেলি থাকোঁ যে তাৰ দৃষ্টিশক্তি নাই কিন্তু বহুত ধুনীয়া গান গায় ঠিক আছে নহয় জানো তেনেকুৱা ধৰণৰ কথা কোনোবা এটা ক্ষেত্ৰত তেখেত হয় কমেণ্ট পপুলাৰৰ লগত তুলনা নহয় শাৰীৰিকভাৱে কিন্তু তেখেতসকল কোনোবা এটা ক্ষেত্ৰত অতি বেছি দক্ষ থাকে ঠিক আছে সেইবাবে তেখেতসকলক কি বুলি কোৱা হৈছে বিশেষভাৱে সক্ষম তাৰপিছত ইণ্টাৰভিউৱাৰগৰাকীয়ে কি ক'লে অনামিকা হোৱাট ইনস্পায়াৰ্ড ইউ টু টেক আপ স্পৰ্টছ তো ক'লে যে তুমি মানে কিদৰে অনুপ্ৰাণিত হ'লা যে তুমি এগৰাকী খেলুৱৈ হ'ব লাগে তাৰ বাবে তুমি কেনেধৰণে অনুপ্ৰাণিত হ'লা সেইটো কথা কৈছে ইণ্টাৰভিউ কি ক'লে গ্ৰ'য়িং আপ I was always fascinated by sports and my parents always encouraged me to participate in sports ঠিক আছে ফেচিনেটেড মানে আকৰ্ষিত হোৱা আমি চাই লওঁ চেঞ্চটো কি ক'লে গ্ৰ'য়িং আপ যেতিয়া মই লাহে লাহে ডাঙৰ হ'লোঁ আই ৱাজ অলৱেজ ফেচিনেটেড বাই স্পৰ্টছ মই ক্ৰীড়াৰ জগতখনৰ প্ৰতি আকৰ্ষিত হৈ পৰিলোঁ মানে ক্ৰীড়াৰ ক্ষেত্ৰখনৰ প্ৰতি মই আকৰ্ষিত হৈ পৰিলোঁ এণ্ড মাই পেৰেণ্টছ অলৱেজ এনকাৰেজড মি টু পাৰ্টিচিপেট ইন স্পৰ্টছ লগতে মোৰ পিতৃ মাতৃয়েও মোক মানে ক্ৰীড়াৰ ক্ষেত্ৰখনত বা ক্ৰীড়াৰ ক্ষেত্ৰখনত জড়িত হৈ পৰিবৰ বাবে অনুপ্ৰাণিত কৰিছিলে আই ফাউণ্ড কমফৰ্ট ইন এথলেটিক্স এণ্ড চুন ডিছকভাৰ্ড মাই পেশ্যন তো লাহে লাহে মই এই ক্ৰীড়াৰ জগতখনৰ প্ৰতি আকৰ্ষিত হৈ পৰিলোঁ কমফৰ্ট হৈ পৰিলোঁ মানে এতিয়া কমফৰ্ট জ'ন মানে আমি যোনটো কাম কৰি ভাল পাওঁ যেতিয়া আমি ধৰা কোনোবা এজন ছাত্ৰ বা ছাত্ৰী ক্ৰিকেট খেলি ভাল পায় তো তেখেতে ক্ৰিকেট খেলা সময়খিনি তেখেতৰ বাবে খুব বেছি কমফৰ্ট জ'ন মানে খুব এনজয় কৰি খেলিব ঠিক আছে কোনোবাই চেছ খেলি ভাল পায় বা কাৰোবাৰ পেশ্যনটো হ'ল ৰাইটিং তেখেতে ৰাইটিং কৰা ক্ৰিয়েটিভ ৰাইটিং ষ্টৰি লিখে কবিতা লিখে এইখিনি সময় তেখেতৰ বাবে কমফৰ্ট একদম মানে সুৰক্ষিত এটা সময় যিটো কাম মানে যোনজন ব্যক্তিয়ে যিটো কাম কৰি অতি বেছি উৎসাহ অনুভৱ কৰে ঠিক আছে ভাল পায় কামটোৰ লগত সময় অতিবাহিত কৰি সেই কামটো কৰি কাৰোবাৰ ফটোগ্ৰাফী চখ হ'ব পাৰে বা যিকোনো ধৰণৰ গতিকে সেইখিনি হ'ল কমফৰ্ট তেখেতে কি ক'লে যে মই কি ক'লে আই ফাউণ্ড কমফৰ্ট ইন এথলেটিক্স এণ্ড চুন ডিছকভাৰ্ড মাই পেশ্যন মই যেতিয়া ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হ'লোঁ তাৰ লগত লাহে লাহে জড়িত হৈ পৰিলোঁ আৰু লাহে লাহে মই ডিছকভাৰ কৰিলোঁ ডিছকভাৰ কৰা মানে কি এতিয়া মই যেতিয়া ট্ৰাই কৰি থাকিম বেলেগ এটা ফিল্ড তেতিয়াই মই গম পাম যে মই কোনটো ক্ষেত্ৰত পাৰদৰ্শী ঠিক আছে
কেইদিনমান আমি মন গ'ল কাৰণে আমি ক্ৰিকেট খেলি চালোঁ, কেইদিনমান মন গ'ল বেডমিণ্টন খেলি চালোঁ, ভাল নালাগিলে তাৰপিছত আকৌ এটা ট্ৰাই কৰিলোঁ, ছিংগিং ট্ৰাই কৰিলোঁ, ডেন্সিং ট্ৰাই কৰিলোঁ, ঠিক আছে। যেতিয়া কোনোবা এটা আমাৰ পাৰ্টিকুলাৰ কিবা এটা ইভেণ্টত আমাৰ এনেকুৱা ধৰণে মনটো বহি যাব, তেতিয়া আমি কি হ'ব যে আমি গম পাম যে মোৰ পেচনটো মোৰ তাতে আছে, সেইখন ক্ষেত্ৰতে মোৰ পেচনটো আছে, বা মই সেইটো ক্ষেত্ৰতে মই আগুৱাই যাব পাৰিম, ঠিক আছে। সেইটো হৈছে আই ডিস্কভাৰ্ড মাই পেচন, নিজৰ যোনটো যোনটো ফিল্ডৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট আছে মই সেইটো বিচাৰি পালোঁ। My physical disability did not hold me back from pursuing my passion. তো মোৰ যোনখিনি ফিজিকেল ডিসেবিলিটি আছিলে, সেই শাৰীৰিক যোনখিনি অক্ষমতা আছিলে, ডিড নট হোল্ড মি বেক, সেইখিনি মোক পিছলৈ টানিব পৰা নাছিলে বা মোক বাধা দিব পৰা নাছিলে ফ্ৰম পাৰ্চুইং মাই পেচন। মোৰ যোনটো পেচন আছে, মোৰ যোনটো যোনখন ক্ষেত্ৰৰ প্ৰতি মই আগ্ৰহী, তাত মই অংশগ্ৰহণ কৰিবলৈ সেইখন ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে মোৰ শাৰীৰিক অক্ষমতাখিনি কেতিয়াও হেঙাৰ হোৱা নাছিলে বুলি কৈছে, বাধা হোৱা নাছিলে বুলি কৈছে। ইণ্টাৰভিউৱাৰ: অনামিকা, it must feel great to be a national level para athlete. Tell us about your journey. তো কি বুলি ক'লে অনামিকা, it must feel great to be a national level para athlete. তো এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলিট বিশেষভাৱে সক্ষম খেলুৱৈ হ'বৰ বাবে হোৱাটো এটা অতি গৌৰৱৰ কথা, এইটো এটা সুন্দৰ অনুভৱ। টেল আছ এবাউট ইয়'ৰ জাৰ্ণি, তো আমাক তোমাৰ যোনটো জাৰ্ণি আছে সেই জাৰ্ণিটোৰ বিষয়ে কোৱা, তেনেকৈ ক'লে ইণ্টাৰভিউ। তাৰপিছত ইণ্টাৰভিউগৰাকী কি কৈছে, মিছ অনামিকা পেগুৱে কৈছে যে ইটছ বিন এ চেলেঞ্জিং বাট ৰিৱাৰ্ডিং জাৰ্ণি। এইটো যথেষ্ট এটা চেলেঞ্জিং জাৰ্ণি আছিলে, বাট ৰিৱাৰ্ডিং জাৰ্ণি। চেলেঞ্জিং যথেষ্ট বাধা আহিছিলে। যেতিয়া আমি কিবা এটা কাম কৰিবলৈ যাওঁ তাতে বাধা অহাটো স্বাভাৱিক। বাধা অহাটো ধৰা ইনফ্ৰাষ্ট্ৰাকচাৰ লেভেলত হওক বা কিছুমান সুবিধা আমি পোৱাৰ পৰা বঞ্চিত হৈ থাকি যাবলগীয়া হয়, কিন্তু সেইখিনি আমি যেতিয়া এটা ফিল্ডত অতি বেছি দক্ষ হৈ যাম তেতিয়া সুবিধাসমূহ অট'মেটিকেলি আমাৰ ওচৰলৈ আহিব, ঠিক আছে। আমি তাৰ বাবে হাহাকাৰ কৰি থাকিব নালাগে, কিন্তু নিজক যেতিয়া দক্ষ কৰি তুলিব পৰা যায় তেতিয়া যিকোনো ক্ষেত্ৰত বাধা আহিলেও সেই বাধাখিনি হেলা ৰঙে অতিক্ৰম কৰিব পাৰি, সেইটো কথা কৈছে। কিন্তু বাট ইট ৱাজ ভেৰি ৰিৱাৰ্ডিং বুলি কৈছে, কিন্তু বহুত ৰিৱাৰ্ডিং আছিলে, কাৰণ তেখেতৰ যিহেতু পেচন আছিলে, তেখেতে কাৰো প্ৰভাৱত এইটো ফ'ল' কৰা নাছিলে। তেখেতৰ অন্তৰাত্মাই তেখেতক কৈছিলে যে মই এইটো স্পৰ্টছৰ লগত জড়িত হ'ম বা এইখিনি খেলটোৰ প্ৰতি, ৰানিংটোৰ প্ৰতি মই আগ্ৰহী, মই এইটো কৰি মই এনজয় কৰোঁ, ৰানিংটো কৰিলে মোৰ মন ভাল লাগে, শৰীৰ সুস্থ থাকে। গতিকে মই তেখেতৰ বাবে যদিও এইটো চেলেঞ্জিং আছিলে, কিন্তু ইট ৱাজ ভেৰি ৰিৱাৰ্ডিং জাৰ্ণি ফৰ মিছ অনামিকা পেগু। আই ষ্টাৰ্টেড কম্পিটিং এট ডিষ্ট্ৰিক্ট লেভেল। মই প্ৰাৰম্ভিক পৰ্যায়ত মই ডিষ্ট্ৰিক্ট লেভেলত মোৰ কম্পিটিশ্যন আৰম্ভ কৰিলোঁ। দেন এট দ্য ষ্টেট লেভেল, তাৰপিছত ৰাজ্যিক পৰ্যায়লৈ গ'লোঁ, এণ্ড ইভেঞ্চুৱেলি এট দ্য নেশ্যনেল লেভেল। আৰু সমসাময়িকভাৱে মই ক'লৈ গুচি গ'লোঁ, নেশ্যনেল লেভেলতো মই পাৰ্টিচিপেট কৰিবলৈ, কম্পিটিশ্যনত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িলোঁ। মাই পাৰ্টিচিপেশ্যন ইন ইচ ইভেণ্ট মেড মি মোৰ ডিটাৰমাইণ্ড এণ্ড টু মুভ ফৰৱাৰ্ড। মাই পাৰ্টিচিপেশ্যন ইন ইচ ইভেণ্ট মেড মি মোৰ ডিটাৰমাইণ্ড টু মুভ ফৰৱাৰ্ড। তো মোৰ প্ৰত্যেকখন খেলতে যে ডিষ্ট্ৰিক্ট লেভেলত, লাহে লাহে ৰাজ্যিক পৰ্যায়ত, লাহে লাহে ৰাষ্ট্ৰীয় পৰ্যায়ত যোনখিনি মোৰ অংশগ্ৰহণে মোক অতি বেছি ডিটাৰমাইণ্ড কৰি তুলিলে, যে মোৰ মনটো সাহসী হৈ গ'ল, ষ্ট্ৰং হৈ গ'ল, যে মই আগবাঢ়িব পাৰিম, মই আগলৈ আৰু আগুৱাই যাব পাৰিম। তাৰ বাবে তেখেতে ইনাৰ মটিভেশ্যন এটা পালে, ঠিক আছে। ইণ্টাৰভিউৱাৰ: হোৱাট চেলেঞ্জেছ ডিড ইউ ফেচ এণ্ড হাউ ডিড ইউ অভাৰকাম দেম। তো তেতিয়া তেখেতে যিহেতু ক'লে যে মোৰ এই গোটেই জাৰ্ণিটোত মই বহুত চেলেঞ্জৰ বা বাধাৰো সন্মুখীন হ'বলগীয়া হৈছিলে, তেতিয়া ইণ্টাৰভিউৱাৰগৰাকীয়ে মিষ্টাৰ সুনীল গগৈয়ে প্ৰশ্ন কৰিছে যে হোৱাট চেলেঞ্জেছ ডিড ইউ ফেচ, তুমি কি তোমাক কেনেকুৱা ধৰণৰ তুমি বাধা পাইছিলা, এণ্ড হাউ ডিড ইউ অভাৰকাম দেম, আৰু তুমি সেইখিনি কেনেধৰণে অভাৰকাম কৰিছিলা, সেইখিনি বাধা তুমি কেনেকৈ নেওচি আগবাঢ়ি গৈছিলা, সেইটো কথা কৈছে ইণ্টাৰভিউৱে। আই মেইনলি ফেচড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন এণ্ড চেল্ফ ডাউট। ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন এতিয়া নৰ্মেল প্লেয়াৰ এজনে সচৰাচৰ যিকোনো এখন ফিল্ডতে ৰানিং কৰিব পাৰিব, খুৰা হ'লেও তেখেতে এডজাষ্ট কৰি পেলাই ধৰা প্ৰেক্টিছটো কৰি যাব পাৰিব, ৰ'বলগীয়া নহয় কেতিয়াও। কিন্তু কথাটো হ'ল কি, যেতিয়া এগৰাকী পেৰা এথলিটে অংশগ্ৰহণ কৰিব যিকোনো এটা খেলত বা প্ৰেক্টিছেই কৰিব, তেখেতক সেইটো লেভেলত এটা ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, আন্তঃগাঁথনি লাগিব। সেইটো হিচাপত সেই ফিল্ডখন তৈয়াৰ কৰা হ'ব লাগিব, ঠিক আছে। তাৰ কাৰণে ন্যূনতম যোনখিনি সুবিধা সেইখিনি তাত থাকিব লাগিব, অহা যোৱাৰ কৰাৰ কাৰণে বা ছিটিং যিমানখিনি যি সুবিধা লাগে ন্যূনতম সেইখিনিতো থাকিবই লাগিব। যদি সেইখিনি নাথাকে তেতিয়া কোনো এজন আগ্ৰহী পেৰা এথলিটো আগলৈ ওলাই যাব পাৰিব জানো? নিশ্চয়কৈ নোৱাৰে। গতিকে তেখেতে ক'লে আই মেইনলি ফেচ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন এণ্ড চেল্ফ ডাউট তেতিয়াই আহিব যেতিয়া তুমি বাকী ক্ষেত্ৰখন বা সুবিধাসমূহ লাভ কৰাৰ পৰা যেতিয়া বঞ্চিত হৈ যাবলগীয়া হয়, তেতিয়া চেল্ফ ডাউট এটা আহে। চেল্ফ ডাউটটো কি হয়, আত্মসংশয়, মই ধৰা পাৰিম নে নোৱাৰিম, মই আগবাঢ়ি যাব জানো পাৰিমগৈ, মই ইমানখিনি সুবিধা ক'ত পাম, এনেকুৱা ধৰণে এইটোকে হৈছে চেল্ফ ডাউট। আই মাষ্ট টেল ইউ ডেট মাই কোচ হেজ বিন ভেৰি হেল্পফুল। মই এইখিনিতে ক'ব লাগিব যে মোৰ যোনজন কোচ আছিলে, এই কোচজন যথেষ্ট মোক সহায় কৰিছিলে। উই চামহাউ মেনেজ টু মেক দ্য মোষ্ট অফ দ্য ৰিচোৰ্চেছ এভেইলেবল উইথ আছ। তো যেনেকৈ তেনেকৈ কৰি হ'লেও আমি যিকোনো পথে মেনেজ টু মেক দ্য মোষ্ট অফ দ্য ৰিচোৰ্চেছ এভেইলেবল টু আছ। আমি যেনে তেনে মেনেজ কৰিছিলোঁ টু মেক দ্য মোষ্ট অফ দ্য ৰিচোৰ্চেছ এভেইলেবল টু আছ। যিমানখিনি ন্যূনতম সা সুবিধা আমাৰ প্ৰয়োজন প্ৰেক্টিছটো কণ্টিনিউ কৰিবৰ বাবে, সেইখিনি
আমি এভেইলেবল কৰিবৰ বাবে যত্ন কৰিছিলোঁ বা মানে এইখিনি গোটাই লৈছিলোঁ এনেকুৱা ধৰণে কৈছে টু অভাৰকাম মাই সেল্ফ ডাউট টু অভাৰকাম মাই সেল্ফ ডাউট আই ফ'কাছড অন মাই ষ্ট্ৰেংথ ৱৰ্কড হাৰ্ড এণ্ড ছাৰাউণ্ডেড মাই সেল্ফ উইথ পজিটিভ ইনফ্লুৱেঞ্চেছ যেতিয়াই আমাৰ মানে মনলৈ সেল্ফ ডাউট আহে এই সেল্ফ ডাউট মানে পাৰিম নে নোৱাৰিম মই মানে পঢ়াৰ ক্ষেত্ৰত হ'লেও ধৰা বাকী ক্লাছৰুমত থকা বাকী সকলো ছাত্ৰ ছাত্ৰীৰ তুলনাত যদি আমি কিবা এটা কোনোবা এটা বিষয় অকণমান কমকৈ পাৰোঁ তেতিয়া আমাৰ মনত এটা সংশয়ৰ ভাৱ আহে যে মই জানো আগবাঢ়ি যাব পাৰিম মোৰ জানো পৰীক্ষাত ভাল ৰিজাল্ট হ'ব তেনেকুৱা এটা যেতিয়া মনত লৈ ধাৰণা আহে তেতিয়া আমি কি কৰিব লাগিব আই ফ'কাছড অন মাই ষ্ট্ৰেংথ ৱৰ্কড হাৰ্ড তেতিয়া আমি জানো তাত হাৰ মানি দিলে হ'ব নহ'ব আমাৰ যোনটো ফ'কাছ নাই আমাৰ যোনটো ষ্ট্ৰেংথ থাকে এইটোক আমি আৰু বৃদ্ধি কৰিব লাগিব সেইটো কেনেকৈ আৰু ষ্ট্ৰং কৰিব পাৰি আমাৰ ষ্ট্ৰেংথটো আমাৰ শক্তিটো মানসিক শাৰীৰিক শক্তিটো কিদৰে আৰু বৃদ্ধি কৰিব পাৰি ষ্ট্ৰং কৰিব পাৰি তাৰ বাবে ৱৰ্ক হাৰ্ড কৰিব লাগিব কঠিন প্ৰচেষ্টা আৰু কঠোৰ প্ৰচেষ্টা কৰিব লাগিব কিবা এটা যদি আমি অকণ পিছ পৰি ৰৈছোঁ মানে ইয়াৰ অৰ্থটো এইটো নহয় যে আমি তাত আমি সেইটো বস্তু নোৱাৰিম ট্ৰাই কৰিব আমি তাত ছাকচেছ হ'ব নোৱাৰিম তাৰ অৰ্থ এইটোৱে যে আমাক তাত সেই ক্ষেত্ৰখনত আমাৰ মানে আৰু বেছি কষ্টৰ প্ৰয়োজন সেইটো কথা এণ্ড ছাৰাউণ্ডেড মাই সেল্ফ উইথ পজিটিভ পিপল পজিটিভ ইনফ্লুৱেঞ্চত যেতিয়া আমি থাকিম আমাৰ আশে পাশে থকা মানুহখিনি যেতিয়া সদায় আমাক মানে উৎসাহিত কৰি থাকিব তেতিয়া আমাৰ কি হ'ব আমি পাম যে আমিও এটা মানে পজিটিভ ভাইব এটা পাই আছোঁ মানে ধৰা যেতিয়া আমাৰ আশে পাশে মানুহখিনিয়ে যেতিয়া আমাক এনি টাইম ডাউন কৰি থাকিব যে এইটোতো নোৱাৰোঁ বাদ দে তেতিয়া আমি অট'মেটিকেলি ডিম'টিভেটেড হৈ যাম কিন্তু আমাৰ আশে পাশে থকা মানুহখিনি আমাৰ পৰিয়ালৰ মানুহখিনিয়ে যেতিয়া আমাক যিকোনো এটা কামৰ বাবে উৎসাহিত কৰে যে তই পাৰিবি তই চেষ্টা কৰচোন ভাল হ'ব আজি অকণমান বেয়া হৈছে কাইলৈ আৰু অলপ ভাল হ'ব পৰহিলৈ আৰু অকণমান ভাল হ'ব মানে কম্পিটিশ্যনটো নিজৰ লগত ঠিক আছে পঢ়াৰ ক্ষেত্ৰতেই হওক বা ক্ৰীড়াৰ ক্ষেত্ৰতেই হওক কম্পিটিশ্যন সদায় নিজৰ লগত মই কালি কিমানটো লেভেলত আছিলোঁ তাৰ পৰা আজি অকণমান উন্নতি কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ গতিকে সেই তেনেকুৱা ধৰণৰ কথা যেতিয়া আমি আমাৰ আশে পাশে থকা মানুহখিনি পজিটিভ হ'ব তেতিয়া আমি আমাৰ এইখিনি সেল্ফ ডাউটখিনি অভাৰকাম কৰিবলৈ সুবিধা হ'ব তো ইয়াতে কি বুলি ক'লে ইণ্টাৰভিউৱাৰগৰাকী এইখিনি কথা শুনাৰ পিছত ইণ্টাৰভিউৱাৰগৰাকীয়ে কি বুলি ক'লে হোৱাট ইজ ইয়'ৰ টাইপিকেল ট্ৰেইনিং ৰুটিন তো তোমাৰ যোনটো সাধাৰণ সচৰাচৰ যোনটো ট্ৰেইনিং ৰুটিন আছিলে এইটো কেনেধৰণৰ আছিলে বুলি কৈছে তো ইণ্টাৰভিউগৰাকীয়ে কি ক'লে আই এম ট্ৰেইনড ইন এডাপ্টিং টেকনিক্স ফৰ মাই নিড 3 times a week মোৰ প্ৰয়োজনীয়তাৰ ওপৰত লক্ষ্য ৰাখি বা মোৰ টেকনিক্সখিনি ডেভেলপ কৰিবৰ বাবে এডাপ্টিং টেকনিক্সখিনি ডেভেলপ কৰিবৰ বাবে মই সপ্তাহত 3 বাৰ প্ৰেক্টিছ কৰিছিলোঁ মাই কোচ হেল্পছ মি উইথ বেলেঞ্চ ষ্ট্ৰাইড এণ্ড এণ্ডুৰেঞ্চ তো ইয়াতে এইটো যোনটো ষ্ট্ৰাইড শব্দটোৰ অৰ্থটো হৈছে প্ৰগতি মানে একাধিক্ৰমে মানে আগবাঢ়ি গৈ থকা আৰু এণ্ডুৰেঞ্চ শব্দটোৰ অৰ্থ হ'ব ধৈৰ্য মানে বাক্যটো এনেধৰণে হ'ব মাই কোচ হেল্পছ মি উইথ বেলেঞ্চ তো মোক মানে মোৰ কোচে মানে এই ৰানিংটো এগৰাকী ফিজিকেলি চেলেঞ্জ পাৰ্চন স্পেচিয়েলি এবল পাৰ্চনে ৰানিংটো কৰাটো ইমান এটা সহজ কথা নহয় তেখেতক মানে প্ৰথমতে তেখেতে বেলেঞ্চটো শিকিব লাগিব বা ধৰা কিদৰে আগবাঢ়ি যাব বা ৰানিং কৰোঁতে মানে যদি মানে পৰিবলৈ ধৰা নিচিনা এটা পৰিৱেশ হয় তেতিয়া তেখেতে নিজকে কিদৰে ষ্টেবল কৰি ৰাখিব সেইখিনি কথা এই কোচ তেখেতৰ যোনজন কোচ আছিলে তেখেতে সহায় কৰিছিলে আৰু ক'ত সহায় কৰিলে ষ্ট্ৰাইড এণ্ড এণ্ডুৰেঞ্চ মোক মানে মোৰ যোনটো প্ৰগতিত মানে লাহে লাহে ষ্টেপ বাই ষ্টেপ আগুৱাই যোৱাত মোৰ কোচজনে মোক সহায় কৰিছিলে তাৰপিছতে কি কৈছে মোৰ এণ্ডুৰেঞ্চ মোৰ ধৈৰ্য শক্তি বৃদ্ধি কৰাটো মোৰ কোচজনৰ যথেষ্ট হাত আছে ঠিক আছে মানে তেখেতক এনি টাইম মানে অনুপ্ৰাণিত কৰি আছিলে যে তুমি পাৰিবা বা তোমাৰ এইখিনিত তোমাক সহায়ৰ প্ৰয়োজন হৈছে সেইখিনি সময়ত কোচজনে সহায় কৰিছে আৰু তেখেতক এনি টাইম মটিভেট কৰি আছে সেইটো তেনেকুৱা ধৰণৰ কথা I always try to run at least 5 kilometers at one session. তো মই এইটো চেষ্টা কৰিছিলোঁ যে মোৰ এটা ছেশ্যনত মানে দিনটোত সপ্তাহটোত তেখেতে 3টা ছেশ্যন কৰে বা 3 দিন প্ৰেক্টিছ কৰে বা 3 বাৰ প্ৰেক্টিছ কৰে আৰু তেখেতে প্ৰত্যেকটো ছেশ্যনত তেখেতে এইটো লক্ষ্য কৰিছিলে যে একাধাৰে তেখেতে 5 কিলোমিটাৰ যাতে ৰানিং কৰিব পাৰে এইটো কথা কৈছে ইণ্টাৰভিউৱাৰ হাউ ডু ইউ বেলেঞ্চ স্পৰ্টছ এণ্ড ষ্টাডিজ তো বেলেঞ্চ স্পৰ্টছ এণ্ড ষ্টাডিজ মানে তেখেতটো এনেকুৱা নহয় যে পঢ়া শুনা মানে খেলৰ লগে লগে তেখেতে পঢ়া শুনাও চলাই গৈ আছিলে গতিকে ইণ্টাৰভিউৱাৰগৰাকীয়ে সুধিছে যে তুমি পঢ়াৰ লগে লগে ক্ৰীড়া কি মানে তোমাৰ খেল আৰু পঢ়া কিদৰে বেলেঞ্চ কৰি ৰাখিছিলা তেনেকৈ কৈছে সুধিছে প্ৰশ্ন তাৰপিছত ইণ্টাৰভিউগৰাকীয়ে কি উত্তৰ দিছে টাইম মেনেজমেণ্ট ইজ ক্ৰুচিয়েল তো এই যোনটো টাইম মেনেজমেণ্ট বা সময়ে যোনটো মেনেজ কৰা মানে 2-3টা কাম আমি একে সময়তে যেতিয়া কৰি থাকিবলগীয়া হৈছে কোনোবাই পঢ়ি আছে তাৰ লগে লগে ডান্স কৰি আছে ডান্স শিকি আছে কোনোবাই পঢ়ি আছে লগে লগে সংগীতৰ সাধনা কৰি গৈ আছে কোনোবাই পঢ়ি আছে লগে লগে কোনোবা এটা ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হৈ আগুৱাই গৈ আছে কোনোবাই নাটক কৰিছে ঠিক আছে গতিকে এইখিনি যেতিয়া 2-3টা কাম একেটা সময়তে কৰি থকা হয় গতিকে গোটেইকেইটা কামক বেলেঞ্চ কৰিবৰ বাবে টাইম মেনেজমেণ্টটো খুব বেছি প্ৰয়োজন হয় গতিকে টাইম মেনেজমেণ্ট ইজ ক্ৰুচিয়েল বুলি কৈছে টাইম মেনেজমেণ্ট কৰাটো অতি মানে জৰুৰী ঠিক আছে মাই টিচাৰ্ছ এণ্ড ফ্ৰেণ্ডছ হেল্পছ মি উইথ মাই ষ্টাডিজ তো এইখিনি ক্ষেত্ৰত মোৰ শিক্ষক আৰু মোৰ বন্ধু বান্ধৱীসকলে মোক পঢ়া শুনাত হেল্প কৰি দিছিলে যেতিয়া আমাৰ ক্লাছতে বা আমাৰ স্কুলখনত কোনোবা এটা বিষয়ত পাৰ্গত কোনোবা এজন ছাত্ৰ ছাত্ৰী থাকে তেতিয়া তেখেত যদি সেই বিষয়টোৰ প্ৰতি বেছিকৈ সময় দিবলগীয়া হয় তেতিয়া তেখেতক কি আমাৰ সমনীয়া ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ পঢ়া শুনাত তোমাৰ এইটো ক্লাছ মিছ হৈ গ'ল এইখিনি
পঢ়া তোমাৰ থাকি গৈছে পিছ পৰি ৰৈছা সেই তাতে তোমাৰ বাকী সহপাঠীসকলেও তেখেতক সহায় কৰি দিব বা টিচাৰেও তেখেতক অকণমান স্পেচিয়েলি এটেনশ্যন এটা দি পেলাই যে তোমাৰ এইখিনি পঢ়া থাকি গ'ল পিছ পৰি গৈছা গতিকে তুমি এইখিনি আগবঢ়াই যোৱা মানে ধৰা সহায় এটা কৰিব ঠিক আছে আই এম ভেৰি গ্ৰেটফুল টু দেম তো এইখিনি ক্ষেত্ৰত মই মোৰ টিচাৰ আৰু মোৰ ফ্ৰেণ্ডছ বন্ধু বান্ধৱীসকলৰ প্ৰতি ধন্য মানে ঠিক আছে সকলৰ প্ৰতি মই অনুগত্য তেখেতসকলে কৰা সহায়ৰ প্ৰতি মই অনুগত্য মানে উপকাৰটো স্বীকাৰ কৰিছে যে তেখেতসকলে মোক যথেষ্ট উপকাৰ কৰিলে মোৰ পঢ়া শুনা আৰু মোৰ খেলা ধূলা দুয়োটা বেলেঞ্চ কৰাৰ ক্ষেত্ৰত মোৰ শিক্ষক মোৰ বন্ধু বান্ধৱীৰো যথেষ্ট সহায় আছে ইণ্টাৰভিউৱাৰ হু ইজ ইয়'ৰ ইনস্পিৰেশ্যন তো ইয়াতে কি বুলি ক'লে হু ইজ ইয়'ৰ ইনস্পিৰেশ্যন তোমাৰ ইনস্পিৰেশ্যন কোন তুমি কাক অনুসৰণ কৰা তোমাৰ অনুপ্ৰেৰণা কোন অনুপ্ৰেৰণাৰ উৎস কোন তো ইয়াতে ক'লে যে ইণ্টাৰভিউই দীপা মালিক ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলিট টু উইন এ পেৰা অলিম্পিক মেডেল তো আমি এইখিনিতে আমি গম পালোঁ দীপা মালিকৰ বিষয়ে মই প্ৰথমতে তোমালোকক কৈ আহিছোঁ দীপা মালিকে চিলভাৰ পাইছিলে ক'ত পাইছিলে ৰিঅ'ত হোৱা অলিম্পিকত 2016ত তেখেতে চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলে তো এই যোনগৰাকী দীপা মালিক আছে দীপা মালিক ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলিট মেন পেৰা এথলিট আছে কিন্তু ওমেন পেৰা এথলিট দীপা মালিক যোনে প্ৰথম পেৰা অলিম্পিকত মেডেল লাভ কৰিছে হাৰ ডিটাৰমিনেশ্যন ইনস্পায়াৰ্ছ মি আৰু তেখেতৰ যোনটো একাগ্ৰতা মোক যথেষ্ট অনুপ্ৰাণিত কৰে ইণ্টাৰভিউৱাৰ হোৱাট আৰ ইয়'ৰ ফিউচাৰ গ'লছ তো তোমাৰ ভৱিষ্যতৰ লক্ষ্য কি হ'ব এনেকৈ সুধিছে ইণ্টাৰভিউ অ' য়েছ মাই শ্বৰ্ট টাৰ্ম গ'ল ইজ টু উইন দ্য নেশ্যনেল চেম্পিয়নশ্বিপ তো মোৰ যোনটো শ্বৰ্ট টাৰ্ম গ'ল হ'ব সেইটো থাকিব মানে নেশ্যনেল চেম্পিয়নশ্বিপ নেশ্যনেল লেভেলত মানে পেৰা এথলেটিক্সৰ যোনখিনি স্পৰ্টছ আছে তাৰ কম্পিটিশ্যনসমূহত নেশ্যনেল লেভেল কম্পিটিশ্যনত তেখেতে গ'ল অৰ্জন কৰাটো তেখেতৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এটা সপোন আছে বুলি কৈছে আল্টিমেটলি আই ৱেণ্ট টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন তাৰ পৰৱৰ্তী সময়ত তেখেতে কি বিচাৰে মানে তেখেতৰ আল্টিমেট যোনটো গ'ল হৈছে মানে সৰ্বোচ্চ গ'লটো হৈছে যে ইণ্টাৰনেশ্যনেল লেভেলত ভাৰতক ৰিপ্ৰেজেণ্ট কৰি পেলাই পেৰা অলিম্পিক্সৰ দৰে খেলসমূহত নিজৰ প্ৰতিনিধিত্ব আগবঢ়োৱা নিজৰ পাৰদৰ্শিতা দেখুওৱা ইণ্টাৰভিউৱাৰ হাউ ডাজ ইট ফিল টু ৰিপ্ৰেজেণ্ট আছাম ইন নেশ্যনেল লেভেল ইভেণ্টছ তো এইটো কেনেকুৱা এটা অনুভৱ তুমি আমাক বৰ্ণনা কৰা যে এইটো কেনেকুৱা অনুভৱ যে অসম নিজৰ ৰাজ্যখনক তেখেত যিহেতু অসমৰ পৰা বিলং কৰে গতিকে অসমখনক নেশ্যনেল ৰাষ্ট্ৰীয় পৰ্যায়ত মানে উপস্থাপন কৰাটো এটা কেনেকুৱা ধৰণৰ অনুভৱ ইণ্টাৰভিউ যে ইটছ এন ইমেন্স অনাৰ এইটো এটা বহুত গৌৰৱৰ কথা আই এম প্ৰাউড টু শ্ব'কেছ আছামছ টেলেণ্ট এণ্ড ৰেজিলেঞ্চ অন দ্য নেশ্যনেল ষ্টেজ তো অসম আই এম প্ৰাউড মই গৌৰৱ অনুভৱ কৰোঁ টু শ্ব'কেছ কৰা মানে প্ৰদৰ্শন কৰা বা দেখুওৱা আছামছ টেলেণ্ট অসমৰ যোনখিনি প্ৰতিভা আছে এইখিনি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰিবলৈ পায় টেলেণ্ট এণ্ড ৰেজিলেঞ্চ অন দ্য নেশ্যনেল ষ্টেজ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ যোনখিনি টেলেণ্ট আছে প্ৰতিভা আছে সেইখিনি দেখুৱাই আমাৰ যোনখিনি ক্ষমতা সেইখিনি দেখুৱাই মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ বুলি কৈছে ইণ্টাৰভিউৱাৰ হোৱাট মেছেজ উড ইউ লাইক টু কনভে টু দ্য ইউথ অফ আছাম তো অসমৰ যোনখিনি অসমৰ উঠি অহা যুৱ প্ৰজন্মক তুমি কি মেছেজ দিব বিচাৰিবা বুলি কৈছে ইণ্টাৰভিউ মাই মেছেজ টু দ্য ইউথ অফ আছাম ইজ বিলিভ ইন ইয়'ৰ চেল্ফ ঠিক আছে কি বুলি ক'লে যে মোৰ বাৰ্তা এনেকুৱা ধৰণে হ'ব মোৰ মানে অসমৰ যুৱ প্ৰজন্মলৈ মোৰ বাৰ্তাটো এনেকুৱা ধৰণৰ হ'ব যে বিলিভ ইন ইয়'ৰ চেল্ফ নিজৰ ওপৰত আত্মবিশ্বাসটো ৰাখা ঠিক আছে আত্মবিশ্বাসটো আমাৰ থাকিব লাগিব বুলি কৈছে set and pursue your dream প্ৰথমতে কি কৰিব লাগিব সেট কৰিব লাগিব গোলটো নিৰ্ধাৰণ কৰিব লাগিব and pursue your dreams আৰু সেই ড্ৰিমটোৰ সপোনৰ পম খেদি আমি আগবাঢ়ি যাব লাগিব ঠিক আছে সেট কৰাটো বহুত ডাঙৰ কথা মানে এটা সেটিং কৰিব লাগিব প্ৰথমতে আমি নিৰ্ধাৰণ কৰিব লাগিব যে মই এইটো ফিল্ডত মোৰ পাৰদৰ্শিতা আছে মোৰ আগ্ৰহ আছে মই এইখন ফিল্ডত মই কাম কৰিব বিচাৰোঁ আগুৱাই যাব বিচাৰোঁ ঠিক আছে গোল সেটিংটো বহুত ডাঙৰ বস্তু আগতীয়াকৈ আমি জানিব লাগিব যে মই কোনখন ক্ষেত্ৰত অতি দক্ষ ঠিক আছে পঢ়াৰ সমসাময়িকভাৱে আমি আমাৰ ইণ্টাৰেষ্ট থকা এটা ফিল্ড ডেভেলপ কৰিব মানে আইডেণ্টিফাই কৰিব লাগিব আৰু সেইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আমি ট্ৰাই কৰিম যদি আমি ট্ৰাই নকৰোঁ স্কুলৰ যোনখিনি কো কাৰিকুলাৰ এক্টিভিটিছ হয় সেইখিনিত যদি আমি পিছ পৰি থাকোঁ নিজক আগবঢ়াই নিদিওঁ আমি অংশগ্ৰহণেই নকৰোঁ তেতিয়া জানো আমি গম পাব পাৰিম যে মই কিহত দক্ষ মই কি কৰি ভাল পাওঁ সেয়া নিজক চিনি পাবৰ বাবে মই কোনটো ফিল্ডত দক্ষ বা মই কোনটো ফিল্ডৰ প্ৰতি ইণ্টাৰেষ্টেড সেইটো জানিবৰ বাবে আমি প্ৰথমতে তাক মানে বিভিন্ন ক্ষেত্ৰসমূহ এক্সপ্ল'ৰ কৰিব লাগিব আৰু নিজকে মানে বুজি উঠিব লাগিব যে মই এইখন ফিল্ডত প্ৰতি মই ইণ্টাৰেষ্টেড আৰু মই তাতে আগুৱাই যাব বিচাৰোঁ ঠিক আছে পঢ়াৰ সমসাময়িকভাৱে আৰু পাৰ্চিউ ইয়'ৰ ড্ৰিমছ আৰু ড্ৰিমছটো আমি পাৰ্চিউ কৰিব লাগিব ড্ৰিমছটো বা গ'লটো আমাৰ এনেকুৱা হ'ব লাগে যে এটা হায়াৰ হ'ব একদম টপ লেভেলৰ গ'ল এটা হ'ব লাগে যদি খেলুৱৈ হ'ব বিচাৰিছা এতিয়া যেনেকৈ আমাৰ অনামিকা পেগুৱে কি ক'লে যে আই ৱান্ট টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন অৰ্থাৎ একদম অলিম্পিক্স লেভেললৈকে যদি তুমি স্পৰ্টছত কোনোবা এখন ক্ৰীড়া ক্ষেত্ৰত তুমি আগুৱাই যাব বিচাৰিছা তেতিয়া তোমাৰ একেবাৰে সৰ্বোচ্চ লক্ষ্যটো হ'ব লাগিব ইণ্টাৰনেশ্যনেল লেভেল অলিম্পিক্স লেভেলত ঠিক আছে
তেতিয়াহে আমি তাৰ প্ৰতি সদায় ষ্টেপ বাই ষ্টেপ কামখিনি কৰি গৈ থাকিব পাৰিম ঠিক আছে তেতিয়া তেনেকুৱা এটা মানসিকতা লৈ আগবাঢ়িলেহে আমি সফল হ'ব পাৰিম যদি আমাৰ লক্ষ্যটোৱে সৰু সংকীৰ্ণ তেতিয়া জানো আমি এটা ডাঙৰ সাফল্য অৰ্জন কৰিব পাৰিম কেতিয়াও নোৱাৰোঁ গতিকে আমি আগন্তুক কামখিনি একদম নিয়াৰিকৈ কৰি গৈ থাকিব লাগিব আগত যোনটো কাম আহি আছে এতিয়া ধৰা পঢ়াৰ ক্ষেত্ৰতে বা কোনোবা এজন ডাক্তৰ ইঞ্জিনিয়াৰ IAS বিষয়া হ'ব বিচাৰিছে তেখেতে এটা ক্লাছৰ পৰা আনটো ক্লাছলৈ গোটেই নলেজখিনি আয়ত্ত কৰি কিদৰে মানে পঢ়াৰ ক্ষেত্ৰখনত পাৰদৰ্শিতা দেখুৱাই আগবাঢ়ি ষ্টেপ বাই ষ্টেপ গৈ থাকিব লাগিব আৰু আল্টিমেট গ'লটোৰ বাবে সদায় কিবা এটা নতুন শিকি নিজকে তাৰ প্ৰতি মানে তৈয়াৰ কৰি থাকিব লাগিব এতিয়াৰ পৰাই তেতিয়াহে গৈ পেলাই এদিন তৎক্ষণাত কোনো এজন মানুহ ডাক্তৰ ইঞ্জিনিয়াৰ পুলিচ অফিচাৰ হৈ নাযায় এইটো এটা প্ৰক্ৰিয়া এদিন গৈ পেলাই তেখেতে এটা ৰিজাল্ট পায় সেইটো সঁচা কিন্তু এটা প্ৰক্ৰিয়াটো আৰম্ভ হয় অতি কম বয়সৰ পৰাই ঠিক আছে বুজিব পাৰিছোঁ এইখিনিলৈকে প্লিজ চেজ ইয়'ৰ পেশ্যন তো তোমাৰ যোনটো মানে পেশ্যন আছে সেই সপোনটোৰ পম খেদি আগবাঢ়ি থাকা গৈ থাকা লক্ষ্যভ্ৰষ্ট নহ'বা এটা ধুনীয়া সপোন আগত ৰাখি সদায় নিতৌ কাম কৰি গৈ থাকা তাৰ বাবে নিতৌ প্ৰেক্টিছ কৰি গৈ থাকা আৰু এদিন সফলতা তুমি নিশ্চয় পাবাই এনেধৰণে কৈছে ইণ্টাৰভিউৱাৰ হোৱাট এডভাইচ উড ইউ লাইক টু গিভ টু দেম তো তুমি কি এডভাইচ দিব বিচাৰা তুমি ইউথসকলক তুমি কি প্ৰথমতে মেছেজ এটা দিলে তাৰপিছত এতিয়া কৈছে যে এটা এডভাইচো দিয়া বুলি কৈছে ফ'কাছ অন ইয়ৰ ষ্ট্ৰেংথ আৰু সেইটো কথাই মই ক'লোৱেই তোমাৰ ষ্ট্ৰেংথ তোমাৰ মানে দক্ষতা তোমাৰ কোনটো ফিল্ডত আছে সেইটো তুমি আইডেণ্টিফাই কৰা আৰু তাৰ প্ৰতি তুমি একাগ্ৰ হোৱা ফ'কাছ হৈ থাকা লাইফ হেজ আপছ এণ্ড ডাউন তো জীৱনত সদায় যে আমাৰ ভালেই হৈ থাকিব তেনেকুৱা কোনো কথা নহয় কেতিয়াবা আমাৰ বেয়া দিনো আহিব সেইখিনিও আমি অভাৰকাম কৰিব লাগিব অভাৰকাম কেতিয়া কৰিব পাৰিম যেতিয়া আমি মানসিকভাৱে শাৰীৰিকভাৱে সবল হৈ থাকিম ঠিক আছে চ' ডোণ্ট এলাউ ফেইলিয়াৰ টু লেট ইউ ডাউন তো কেতিয়াবা যদি আমাৰ জীৱনত কোনো কিবা ডাউন আহে মানে ডাউন ডেইজ আহে ফেইলিয়াৰ আহে আমি কিবা এটা কাম কৰিব বিচাৰিছিলোঁ তাত আমি সফল নহ'লোঁ তেতিয়া আমি সেই ফেইলিয়াৰসমূহে আমাক যাতে দবাই দিব নোৱাৰে ঠিক আছে আমাক যাতে উঠিব নোৱাৰা কৰি নিদিয়ে ঠিক আছে এজন মানুহ ৰানিং কৰে ৰানিং প্ৰেক্টিছ কৰি থাকোঁতে বহুবাৰ পৰিব কিন্তু বহুবাৰ পৰিও তেখেতে উঠিব লাগিব আগবাঢ়িব লাগিব ঠিক আছে এণ্ড হেণ্ডেল ছাকচেছ কেয়াৰফুলি আৰু সেই যেতিয়া আমি সেইখিনি পাৰ হৈ পেলাই যেতিয়া আমি সফল হ'ম তেতিয়া আমাক সেইখিনি সফলতাখিনিও আমি কেয়াৰফুলি হেণ্ডেল কৰিব লাগিব অতি বেছি গৰ্বিত অহংকাৰী হৈ গ'লেও নহ'ব সেই তেনেকুৱা ধৰণে কৈছে বা পঢ়া শুনাতে চোকা হ'ল বুলিয়ে যে তেখেতে আনক সন্মান নকৰিব তেনেকুৱা ধৰণৰ কথা কেতিয়াও হ'বই নোৱাৰে এইটো মানে অতি ডাঙৰ এটা ভুল হৈ পৰিব গতিকে ছাকচেছটো কেয়াৰফুলি হেণ্ডেল কৰাটো এটা আৰ্ট হয় ঠিক আছে ষ্টে ডেডিকেটেড তো তোমাৰ কামটোৰ প্ৰতি সদায় ডেডিকেটেড হৈ থাকা একাগ্ৰ হৈ থাকা সেয়া পথভ্ৰষ্ট নহ'বা তেনেকুৱা ধৰণৰ কথা কামটোৰ প্ৰতি নিয়াৰিকৈ প্ৰত্যেক দিনে তোমাৰ যোনটো সপোন তাৰ প্ৰতি লক্ষ্যৰ প্ৰতি আগবাঢ়ি গৈ থাকা most importantly enjoy what you do সেইটোৱে কথা যেতিয়া আমি প্ৰপাৰ আমাৰ ইণ্টাৰেষ্ট থকা এটা ফিল্ড ছিলেক্ট কৰিম ছেট কৰিম আমাৰ ইণ্টাৰেষ্ট থকা এটা গ'ল এটা যেতিয়া ছেট কৰিম তেতিয়া আমি সেই কামটো কৰি এনজয় কৰিম ঠিক আছে অৰ্থাৎ জবৰদস্তি কোনোবাই যদি আমাক এইটো সেইটো কৈ থাকিলে কেতিয়াও আমি সেইটো ফিল্ডত আগবাঢ়িব নোৱাৰোঁ আমি কি ভাল পাওঁ সেইটো আমি প্ৰথমতে আইডেণ্টিফাই কৰিব লাগিব এটা পজিটিভ ক্ষেত্ৰ এখন আইডেণ্টিফাই কৰিব লাগিব কি ভাল পাওঁ বুলি ক'লে আৰু মোবাইল চাই ভাল পাওঁ সেই তেনেকুৱা ধৰণৰ কথা নহয় প্ৰকৃত যোনটো মানে এটা ইতিবাচক এটা ক্ষেত্ৰ এখন আমি নিৰ্ধাৰণ কৰিব লাগিব য'ত তোমাৰ ফিউচাৰটো ব্ৰাইট হ'ব ঠিক আছে যিয়ে তোমাক শাৰীৰিকভাৱে মানসিকভাৱে সক্ষম কৰি ৰাখিব সদায় সেই তেনেকুৱা এখন ক্ষেত্ৰ আমি বিচাৰি উলিয়াব লাগিব আৰু সেই যেতিয়া তেনেকুৱা এটা ক্ষেত্ৰ আমি বিচাৰি উলিয়াম তেতিয়া সেইখিনি কাম কৰি আমি কি কৰিম এনজয় হোৱাট ইউ ডু যিটো কাম তুমি কৰিছা সেইটো কৰি তুমি উপভোগ কৰিব লাগিব জীৱনটো উদযাপন কৰি থাকিব লাগিব ইণ্টাৰভিউৱাৰ থেংক ইউ অনামিকা ধন্যবাদ অনামিকা ফৰ শ্বেয়াৰিং ইয়'ৰ ইনস্পায়াৰিং ষ্টৰী তোমাৰ যোনটো ইনস্পায়াৰিং ষ্টৰী আমাক যোনটো তুমি শ্বেয়াৰ কৰিলা তাৰ বাবে ধন্যবাদ আই উইচ ইউ অল দ্য বেষ্ট ফৰ ইয়'ৰ ফিউচাৰ কেৰিয়াৰ তো তোমাৰ পৰৱৰ্তী আগন্তুক যোনটো কেৰিয়াৰ সেই কেৰিয়াৰৰ বাবে মই তোমাক বহুত শুভাশীষ জনাইছোঁ শুভেচ্ছা শুভকামনা জনাইছোঁ ইয়'ৰ এচিভমেণ্ট উইল চাৰ্টেইনলি বি এন ইনস্পাইৰেশ্যন ফৰ আদাৰ্ছ তো তোমাৰ যোনখিনি এচিভমেণ্ট হ'ব সেই এচিভমেণ্টখিনি বাকীসকলৰ বাবে অনুপ্ৰেৰণাৰ এটা উৎস হ'ব বুলি কৈছে ইণ্টাৰভিউৱে থেংক ইউ ধন্যবাদ দিছে ইণ্টাৰভিউৱাৰে লাষ্টত কৈছে শেষত ক'লে তেখেতে থেংক ইউ ফৰ গিভিং মি ইয়'ৰ ভেলুৱেবল টাইম তো তোমাৰ অতি মূল্যৱান সময়ৰ কিছু আমাক দিয়াৰ বাবে ধন্যবাদ এনেকৈ কৈ কনভাৰচেশ্যনটো ইণ্টাৰভিউটো সমাপ্ত হৈছে তো অতিকৈ এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ আমাক কিদৰে লক্ষ্য এটা স্থিৰ কৰি কিদৰে তাৰ বাবে মানে এইটো মটিভেশ্যন এটা ইণ্টাৰভিউৰ জৰিয়তে আমাক মটিভেট কৰিব বিচাৰিছে কিদৰে এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিও যিদৰে সফলতা অৰ্জন কৰিব পাৰিলে তেওঁ যিহেতু পাৰিছে আমিও পাৰিম বা আমাৰ লগত থকা কোনোবা 10জন বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীও নিজকে যাতে মই সাধাৰণ ল'ৰা ছোৱালীসকলতকৈ পিছ পৰি আছোঁ বুলি অনুভৱ কৰিবলগীয়া নহয় তাৰ বাবে তেখেতসকলক মানসিক শক্তি দিবৰ বাবে এই চেপ্টাৰটো আমাৰ ইয়াত দিছে
গতিকে অতি এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ ইয়াত আৰু বুজিবলগীয়া বহুতখিনি কথাই থাকে কাৰণ আমি প্ৰতি এই গোটেইকেইগৰাকী স্পৰ্টছ পাৰ্চনৰ বিষয়ে কিছু কিছু ইনফৰমেশ্যন আমি লিখিবলৈ পঢ়িবলৈ বা ক্লাছৰুমৰ বাকী ছাত্ৰ ছাত্ৰীসকলৰ আগত ক'বলৈ যত্ন কৰিব লাগে তেখেতসকলে পোৱা মেডেলছসমূহ তেখেতসকলে পোৱা এৱাৰ্ডসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব লাগে আনচাৰ কিবা এটা নতুন কথা শিকি আমাৰ বন্ধু বৰ্গৰ সৈতে যেতিয়া আমি সেইটো কথা আলোচনা কৰিম শ্বেয়াৰ কৰিম তেখেতসকলক আহি শিকামহি কমহি তেতিয়া আমাৰ সেই নলেজটো ৰিভিজন হ'ব আৰু আমাৰ নলেজটো পাৰ্মানেণ্ট হ'ব ইয়াতে সেইবাবে দিছেই নহয় যে তোমাৰ ফেভাৰিট স্পৰ্টছ পাৰ্চনেলিটিজনৰ বিষয়ে কিছু কথা কোৱা ঠিক আছে ধন্যবাদ